ভাধৰা কৃষিপামত বিৰা ধৰা পৰাৰ খবৰত চাঞ্চল্য। জিলাৰ ভাধৰা কৃষিপামত ভূত ধৰা পৰাৰ আজব ঘটনা। লোকৰ ভিৰ, সচেতন নাগৰিকৰ আহ্বান, প্ৰশাসনে লওক ব্যৱস্থা। শিৱসাগৰ জিলাৰ ভাধৰা কৃষিপামত ভূত ধৰা পৰাৰ আজব ঘটনাই সমগ্ৰ অঞ্চলতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত নিশা হঠাৎ এক আজব ঘটনা কেন্দ্ৰ কৰি গাঁওখনত দেখা দিছে উত্তেজনা, কৌতূহল আৰু মানুহৰ সোধ। গোবিন্দ বৰপাত্ৰ গোহাঁই ঘৰলৈ এতিয়া হাজাৰ হাজাৰ লোক আহি আছে কেৱল এটা ক্ষুদ্ৰ ভূত চাবলৈ। ঘটনাৰ বিৱৰণী অনুসৰি গোবিন্দ বৰপাত্ৰ গোহাঁইৰ ঘৰত কেইবাদিন ধৰি অজানিতে টিঙৰ ওপৰলৈ আৰু ঘৰৰ ভিতৰত কেতিয়াবা শিল কেতিয়াবা মাটিৰ চপৰা দলিয়াই আহিছিল। এই সকলো দেখা পোৱা হৈছিল ঘৰখনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দ্বাৰা। কালি নিশাও এনেকুৱা ঘটনা সংঘটিত হয়, য'ত ছোৱালীজনীয়ে শুবলৈ লওঁতেই নিজৰ আঁঠুৱাৰ ভিতৰত এক অদৃশ্য শক্তি বা বিৰা আবদ্ধ হৈ পৰিছে বুলি দাবী কৰে। ছোৱালীজনীয়ে চিঞৰি উঠিলেই পিতৃ মাতৃয়ে আঁঠুৱাখনক মেৰিয়াই মোনাত ভৰাই খেৱালি জালেৰে বান্ধি ৰখা অৱস্থাত ওলমাই ৰাখে। সেই মোনাত বিৰা আছে বুলি জনায়। সেয়া দেখুৱাবলৈ স্থানীয় ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হয়। মুহূৰ্ততে সংবাদ পোহৰলৈ আহে এই বিৰা ধৰা পৰাৰ ঘটনা আৰু গাঁওখনলৈ আহে শতাধিক লোকৰ ভিৰ। ঘটনাস্থলীত উপস্থিত বহু লোকেই এইটো এক সত্য ঘটনা বুলি বিশ্বাস কৰিছে যদিও আন কিছুমান সচেতন নাগৰিকে একে মনোভাৱেই একমত নহয়। তেওঁলোকৰ মতে এইটো এক অন্ধবিশ্বাসৰ কাহিনীহে, যাৰ বৈজ্ঞানিক ভিত্তি একেবাৰেই নাই। স্থানীয় শিক্ষিত মহলে আৰু সচেতন নাগৰিকে দাবী কৰিছে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ এই যুগত এনে ঘটনা সমাজত অন্ধবিশ্বাসৰ এক উৎকৃষ্ট উদাহৰণ। এই ভূত ধৰা ব্যৱস্থাটোৱে শিশুটোৰ মানসিক স্থিতি অস্থিৰ কৰি তুলিছে, যাৰ বাবে প্ৰশাসনে অবিলম্বে হস্তক্ষেপ কৰি বিষয়টো পৰিষ্কাৰ অনুসন্ধান কৰা উচিত। সকলোৰে আশা প্ৰশাসনে দ্ৰুতভাৱে এই ঘটনা পৰীক্ষা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি তুলিব। সামাজিক সচেতনতাৰ এই যুগত অন্ধবিশ্বাসৰ বিৰুদ্ধে গঢ়ি উঠক এক সুদৃঢ় মনোভাৱ। কি ওলাই কেনেকুৱা দেখিবলৈ? তোমাক আমনি কৰিছিলে নি? কি কৰে? খেদি আহিছিলে তোমালে? তাৰপিছত ঘৰত লদি মাৰে নেকি তোমালোকৰ? তুমি দেখা নি বস্তুটো? আৰু যিটো বস্তু দলিয়ালে তুমি বস্তু কেনেকে দেখিলা? ওচৰত বহি আছিলে। কেনেকুৱা ধৰণৰ ক'ব পাৰিবা নি? কোলা আৰু কেইটা আহিছিলে তেনেকুৱা? অঁ, এইজনী মাইকী মানুহ। তাৰপৰা এতিয়া তুমি ভয় কেলে খাই আছা? নাম হ'ল ভাৰতৰ কৃপা নিগম আৰু এই মানুহৰ গৰাকী হ'ল গোবিন্দ বৰপাত্ৰ গোহাঁই। মোৰ মামাৰ ঘৰ হয়। তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা। চপৰা মাৰে দিন দুপৰতো মাৰে, ৰাতিও মাৰে, ল'ৰা ছোৱালী থাকিব নোৱাৰে। তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি। কোনে মাৰে মানে তেহেঁতক মানুহ নেদেখিও, ছোৱালীজনীয়ে দেখে, প্ৰত্যক্ষ কৰে। তেওঁ চোৱা মানুহ এজনী আহে বুলি কয়। মানুহ এজনী আহে, চুলি তুলি দীঘল, নখ চখ আছে। তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলো, মামীয়ে গৈ ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে, তই আছো। মই নাযাওঁ বোলো, মই এতিয়া শুম বোলো অকণমান। বোলো এনেকুৱা কৰিব লাগে। তাৰপিছত আকৌ মোক ফোন কৰি গ'লে বোলে আছো বোলে, ল'ৰা শান্তি পোৱা নাই। তাৰ আহিলো, ছোৱালীজনী আকৌ সেইটো আমি যাওঁ চাং নাপাওঁ, তাই দেখে। কেইবাবাৰো আমি চেষ্টা কৰিলো। নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিবলৈ দৰকাৰ নাই বোলো, চব যায় যি কৰে কৰি থাকক বোলো। ল'ৰা ছোৱালী টোপনি ধৰিব, এতিয়া কাইলৈ পৰীক্ষা আছে, আঁঠুৱা তৰি দে। প্ৰথম আঁঠুৱাখন তৰি পিনি ছেকেণ্ডখন আঁঠুৱা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে দে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে। আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আগফালে ঘূৰি পিনি আঁঠুৱাখন নুয়ে আছে নে সোমাই আছে কৈ আছে। তাৰপৰা আমি গোলটো বলটো নিচিনা বনালো। তাত 3বাৰ মান উঠিছো, আছে নাই বোলে আছে। চুলি দীঘল, আঙুলি এটা পিন্ধি আছে ৰঙা, জিলিক মিলিক কৰি আছে আঙুলিটো। সেইবুলি কথা আৰু মই মমাইক ক'লো বোলে ফাঁচি জালখন নুয়ে মোনাটোত ভৰাই থৈ দিলো। থৈ দিয়াৰ পিছত ওলমাই দিলো। ওলমাই দিয়াৰ পিছত সিখন আঁঠুৱা দুটা খুৱাইছিলেহে ৰছী। তাতো বোলে মতা এটা আহিলে বোলে, কোলা দাঁত চাত লগা, সিও সোমাই দিলে বোলে আঁঠুৱাখন। তাকো আমি যেনেকে আগচি ধৰি বান্ধি দিলো। তেহেঁতক তেতিয়া ক'লো 3বাৰ মান সুধিছো, আছে নাই আছে।
আজি মানে আকৌ সেইভাগে কৰি ধুনীয়াকৈ ছোৱালীজনী আছে বুলি ক'লে মই সঁচাকে নাই সঁচাকে আছে বোলে দাঁত চাত কোলা বোলে আছো বুলি লৈছে তোক বোলে বুলি কৈছে মোক বস্তু ৰাতিপুৱা লাগে তাই ওচৰে গুচি গ'লে মানে সম্পূৰ্ণ বেছিকে লৈ দিয়ে কিবাকে এনেকে হেৰি উশাহ লোৱা এনেকে বস্তুটো মাৰি থাকে তাই এতিয়া 8ত কি বুলি সন্দেহ কৰিছে আপোনাক মই এইটো আমি বিয়া বুলি সন্দেহ কৰিছো বিয়া বুলি সন্দেহ কৰিছো বিয়া মানে কি বস্তু মেলি দিছে এই মানুহৰ ছোৱালীৰ নামৰ নাম কৰি মেলি দিছে আত্মা একো কিবা জীৱ জন্তু তেনেকুৱা সিহঁতি কয় কেতিয়াবা ইমানমান চাব কেতিয়াবা ওখ হৈ দিয়ে বুলি কৈছে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট সুহানা লাইভ